আজি লৈ আহিছোঁ DLED থাৰ্ড চেমৰ লেংগুৱেজ পেপাৰৰ এটা প্ৰেক্টিকাম। প্ৰেক্টিকামটো হৈছে ব্লু প্ৰিণ্ট অফ মডেল কুৱেশ্যন পেপাৰ। ব্লু প্ৰিণ্টটো আমি নিৰ্মাণ কৰিম, কেনেকৈ বনাব লাগে। তোমালোকে ভিডিঅ'খন শেষলৈকে চাবা, অতি সুন্দৰকৈ বুজাই দিয়া আছে। আশা কৰিলোঁ তোমালোকৰ বাবে এই ভিডিঅ'খন হেল্পফুল হ'ব। প্ৰথমে তোমালোকে এনেকৈ সুন্দৰকৈ এটা ফ্ৰণ্ট পেজ বনাই ল'বা। তোমাৰ নিজৰ কলেজৰ নাম দিবা আৰু পেপাৰ কোড, পেপাৰ নেম এইবিলাক দি দিবা। তাৰপিছত সাবমিটেড টু আৰু সাবমিটেড বাই এইবিলাক সুন্দৰকৈ দি দিবা। নেক্সট পেজ হ'ব, তুমি একনলেজমেণ্ট দিবা, কৃতজ্ঞতা। কোনে কোনে হেল্প কৰিলে তোমাক, তোমাৰ শিক্ষকে সহায় কৰিলে, সকলো কৃতজ্ঞতা জনাবা। এনেকৈ সুন্দৰকৈ লিখি দিবা আৰু শেষত ধন্যবাদ জনাই দিবা। নেক্সট পেজ হৈছে প্ৰশ্ন কাকত নিৰ্মাণ, এনেকৈ লিখিবা। তাৰপিছত তথ্য চিনাক্তকৰণ, কি তথ্য মানে বিষয়, শ্ৰেণী, নম্বৰ কিমান, সময় কিমান এইবিলাক দাঙি ধৰিবা। তাৰপিছত কি কৰিবা, উদ্দেশ্য ভিত্তিক নিৰূপণ। সুন্দৰকৈ এইদৰে তোমালোকে এটা চাৰ্ট বনাবা। ইয়াতে থাকিব তোমালোকৰ ক্ৰমিক নম্বৰ, উদ্দেশ্য, প্ৰশ্ন সংখ্যা আৰু নম্বৰ আৰু শতকৰা হাৰ। এনেকৈ সুন্দৰকৈ দেখাই দিবা। আৰু কেইটা প্ৰশ্ন লৈছা, কেই নম্বৰ, জ্ঞানৰ কেইটা প্ৰশ্ন, বোধ, কৌশল মানে কেইটাকৈ প্ৰশ্ন দিছা, তাৰপিছত নাম্বাৰ কিমান সুন্দৰকৈ দেখাই দিবা। এইদৰে লিখিবা। তাৰপিছত পাৰ্টৰ নাম অনুসৰি নিৰূপণ কৰিবা। এনেকৈ সুন্দৰকৈ এটা চাৰ্ট বনাবা আৰু পাৰ্টৰ নাম কেইটা পাৰ্ট তুমি লৈছা, পাৰ্টবিলাক লিখিবা। আৰু সেই পাৰ্টৰ পৰা তুমি কেইটা প্ৰশ্ন লৈছা। যেনেকুৱা মই তেজৰে কমলাপতি এটা পাৰ্ট লৈছোঁ আৰু প্ৰশ্নৰ সংখ্যা হৈছে 3টা আৰু মুঠ নম্বৰ 3 নম্বৰ। এনেকৈ সুন্দৰকৈ লিখিবা আৰু পাৰ্চেণ্টেজ ওলাই ল'বা। মই 4টা ইয়াতে পাৰ্ট লৈছোঁ, তোমালোকে 3টাও ল'ব পাৰা, 2টাও ল'ব পাৰা। এইটো তোমালোকৰ শিক্ষকে ক'ব কেনেকৈ কৰিব লাগে, কেইটা পাৰ্ট ল'ব লাগে। তাৰপিছত প্ৰশ্নৰ প্ৰকাৰ অনুসৰি নিৰূপণ কৰিবা। কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে। বস্তুনিষ্ঠ, অতি চুম উত্তৰ, ৰচনাধৰ্মী, কেইটা প্ৰশ্ন লোৱা হৈছে, প্ৰশ্নৰ সংখ্যা, নম্বৰ কিমান আছে সুন্দৰকৈ দেখাই দিবা। এইখিনি কৰাৰ পিছত তোমালোকে কৰিবা প্ৰশ্নৰ স্তৰ অনুসৰি নিৰূপণ কৰিবা। যেনেকুৱা প্ৰশ্নৰ স্তৰ মানে সহজ কিছুমান প্ৰশ্ন থাকিব, মজলীয়া কিছুমান প্ৰশ্ন থাকিব, কঠিন কিছুমান প্ৰশ্ন থাকিব। কেইটা সহজ প্ৰশ্ন আছে লিখি দিবা, মজলীয়া প্ৰশ্ন কেইটা আছিল, কঠিন প্ৰশ্ন কেইটা আছিল সুন্দৰকৈ দেখাই দিবা। তাৰপিছত নাম্বাৰ কিমান আছিল সুন্দৰকৈ দেখাই দিবা। এইখিনি কৰাৰ পিছত তাৰপিছত এটা এই প্ৰশ্ন কাকতৰ আৰ্হি ব্লু প্ৰিণ্ট সকলোখিনি যিমান কৰিলা এই ইয়াতে এটা পেজত সকলোখিনি লিপিবদ্ধ কৰিব লাগিব। অৰ্থাৎ সুন্দৰকৈ এইদৰে তোমালোকে দাগ টানি ল'বা। সুন্দৰকৈ পাৰ্টৰ নাম ইয়াতে লিখি দিবা, সুন্দৰকৈ ইফালে দি সুন্দৰকৈ এনেকৈ লিখি দিবা। তাৰপিছত চোৱা তলত কি ব্ৰেকেটৰ বাহিৰত দিয়াবৰ নম্বৰ সূচাইছে, বুজি পাইছা। যিবিলাক বাহিৰত আছে ব্ৰেকেটৰ বাহিৰত এইবিলাক নম্বৰ হয় আৰু ভিতৰৰবিলাক কি হয়, ব্ৰেকেটৰ ভিতৰত থকাবিলাক প্ৰশ্নৰ সংখ্যা বুজাইছে। ইয়াৰ পিছত তোমালোকে প্ৰশ্ন কাকতখন প্ৰস্তুত কৰিবা। ওপৰত লিখিবা প্ৰথম গোট পৰীক্ষা, শ্ৰেণী কি আছিল, বিষয় কি আছিল লিখি দিবা। সময় এইদৰে লিখিবা, মুঠ নম্বৰ সোঁফালে লিখিবা। তাৰপিছত প্ৰশ্ন যিদৰে তুমি প্ৰস্তুত কৰিছা, সুন্দৰকৈ সহজ প্ৰশ্ন কেইটা আছিল, তাৰপিছত কঠিন প্ৰশ্ন কেইটা আছিল, মজলীয়া প্ৰশ্ন কেইটা আছিল, 1 নম্বৰৰ প্ৰশ্ন কেইটা আছিল সুন্দৰকৈ দেখাই দিবা। এনেকৈ মই যেনেকৈ কৰিছোঁ তোমালোকে ঠিক এনেকৈ কৰিবা। তাৰপিছত মোৰ যিহেতু এটা পেজত হোৱা নাই, আমি আৰু এটা পেজ লৈছোঁ, ইয়াতে কেইটামান প্ৰশ্ন আছে, এনেকৈ সুন্দৰকৈ লিখি দিবা। আশা কৰিলোঁ আজিৰ ভিডিঅ'খন তোমালোকৰ বাবে উপকাৰ হ'ব। ভিডিঅ'খন চাই যদি ভাল লাগে তেন্তে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগি থাকে তেন্তে এটা লাইক আৰু কমেণ্ট কৰি যাব। ধন্যবাদ।